নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 15.1। চ' গোটেইখিনি কৰিম অনুশীলনী 15.1 লগতে তোমালোকৰ উইথ MCQ লিখিছোঁ, কিয়নো তোমালোকৰ MCQ আহে পৰীক্ষাত, তোমালোকে জানা। চ' তোমালোকৰ এইটো 15.1 চেপ্টাৰটোৰ নাম হৈছে সম্ভাৱিতা প্ৰবাবিলিটি। খুবেই ইম্পৰ্টেণ্ট অধ্যায় ইয়াৰ। চ' ইয়াত অকণমান জানিবলগীয়া বস্তু আছে, সেইখিনি তোমালোকে দেখাই দিওঁ। জানিবলগীয়া বস্তুটো কি হয় একচুৱেলি, তোমালোকে পেজ নম্বৰ 313ৰ তলত চাবা। এইখিনি বস্তু হৈছে আমাৰ জানিবলগীয়া। তোমালোকে ইয়াত চাবা যে আমাক যদি যেহেতু 1 নম্বৰ হিচাপে নাহে, কিন্তু কেতিয়াবা MCQ যদি উঠাই দিয়ে, গতিকে তোমালোকে ইয়াৰ পৰা চাবা যে ধৰা হওক মুঠ প্ৰচেষ্টাৰ সংখ্যা n, কোনো এটা ঘটনা ইংৰাজীত ইভেন্ট বুলি কয়, সেইকাৰণে ই লোৱা হয়। ইভেন্ট সংঘটিত হোৱাৰ বাবে ব্যৱহাৰিক সম্ভাৱিতা P অৰ্থাৎ প্ৰবাবিলিটি, অৰ্থাৎ সম্ভাৱিতাক ইংৰাজীত কয় প্ৰবাবিলিটি, নহয় জানো? এই প্ৰবাবিলিটিৰ এই Pটো লোৱা হৈছে, ঠিক আছে। গতিকে P ইৰ মান এনেদৰে দিয়া হয়, P প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ঘটনা ঘটিছে আৰু মুঠ প্ৰচেষ্টাৰ সংখ্যা, ঠিক আছে। গতিকে এইটো সূত্ৰ ব্যৱহাৰ কৰি কৰিম। চ' তোমালোকে যদি বুজি পোৱা নাই এইটো একো কথা নাই, জাষ্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে তোমালোকে অকণমান লিখি লোৱা বহীত, তেতিয়া মনত থাকিব তোমালোকৰ। চ' এতিয়া আমি 15.1ত 1 নম্বৰটো যেতিয়া কৰিম, এতিয়া তোমালোকক বুজাই দিম, ঠিক আছে। তোমালোকে একেবাৰে ধুনীয়াকৈ বুজি পাবা। তোমালোকে MCQ চাব পাৰিবা ধুনীয়াকৈ। মই MCQ বনাই আনিছোঁ, খুবেই ইম্পৰ্টেণ্ট MCQ এইবিলাক। যেনেকুৱা যে কোনো এটা ঘটনা ইৰ সম্ভাৱিতা P ইমান, আৰু P ওপৰত যদি ই থাকে ইয়াৰ নোহোৱাৰ সম্ভাৱিতা, এইবিলাক MCQ, ঠিক আছে। গতিকে এইবিলাক MCQ ধুনীয়াকৈ ভিডিঅ'টোৰ শেষত মই দেখাই দিম, তোমালোকে ধৈৰ্য সহকাৰে চাই থাকিবা। আমি প্ৰথমত অকণমান কথা জানিব লাগিব। যদি ঘটনা ঘটিছে প্ৰবাবিলিটি অফ ই বুলি কয়, আৰু যদি ঘটনা ঘটা নাই প্ৰবাবিলিটি অফ ই ডেছ বুলি কয়, মানে এইটো ঘটা নাই, ঠিক আছে। চ' এই দুটা বস্তু বুজিলে পাই যাবা। আৰু ঘটনা ঘটিছে আৰু ঘটা নাই এই দুটা মিলি যোগ কৰি পেলাই আমি 1 পাব লাগিব। 1ৰ বেছিও নাপাম, কমো নাপাম, এইটো মনত ৰাখিবা। এইটোৱে MCQ আকাৰে আহে। আৰু তোমালোকে চাবা যে আমি 2 নম্বৰ প্ৰশ্নত চাব পাৰিম যে এই সম্ভাৱিতাবোৰৰ সমষ্টি 1 হয়নে নাই পৰীক্ষা কৰি চাওঁ। গতিকে সম্ভাৱিতাবোৰৰ সমষ্টি 1 হয়েই, ঠিক আছে। গতিকে আমি পৰীক্ষা কৰি চাম। যি কি নহওক, প্ৰথমত আমি চাওঁ, আমি যি সূত্ৰ পাইছোঁ যে মুঠ প্ৰচেষ্টা থাকে তলত, আৰু যিখিনি ঘটনা ঘটিছে সেইখিনি ওপৰত থাকে। চ' 1 নম্বৰ কৈছে যে এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবায়। তেওঁ বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা ওলোৱা। গতিকে বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা ওলাব কৈছে, অৰ্থাৎ 30টা বলৰ ভিতৰত যিটো কেইটাত হোৱা নাই আমাক এইটো প্ৰথমত ওলাব লাগিব। গতিকে 30টা বলৰ ভিতৰত 6টাত কোবাইছে, বাকী 30ৰ পৰা 6 বিয়োগ কৰি 24টা, বাকী 24টাত বাউণ্ডাৰী কোবোৱা নাই। গতিকে 24টাত আমাৰ সম্ভাৱিতা ওলাব পাৰিলে হৈ গ'ল এনচাৰটো, ঠিক আছে। চ' এইটো প্ৰশ্ন কেতিয়াবা MCQ আকাৰে দিয়ে, জাষ্ট অকণমান চলাই দিয়ে কি যে এগৰাকী মহিলা বা বেলেগ খেল দিব, দি যে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী নিদি 8টা বাউণ্ডাৰী কোবালে এনেকৈ দিব পাৰে। বুজি পাইছেনে? গতিকে বস্তুটো বুজি লোৱা, তোমালোকে বুজি পাই যাবা। চ' 1ৰ সলিউশ্যন আমি কৰিম। একেবাৰে সহজ প্ৰশ্ন। আমাক যিখিনি মুঠ বল কেইটা দি আছে, এনেকৈ লিখিব পৰা যে মুঠ বলৰ সংখ্যা, ঠিক আছে। যিমানখিনি বল দিব সিমানখিনি লিখিব লাগিব। দিয়া আছে বা ইয়াত যিকোনো তোমালোকে লিখিব পৰা যে দিয়া আছে মুঠ বলৰ সংখ্যা, ইজিকুৱেল টু কিমান, 30টা দি আছে, 30টা লিখিম। এতিয়া বাউণ্ডাৰী কোবাই 6টাত, গতিকে কথাষাৰ লিখিব লাগিব যে বাউণ্ডাৰী কোবাই কেইটাত কোবাই, 6টাত কোবাই, ঠিক আছে। গতিকে নকোবাৰ সম্ভাৱিতা ওলাব গৈছে। গতিকে নকোবাই কেইটাত আমি প্ৰথমতে এইটো ওলাই লওঁ। গতিকে বাউণ্ডাৰী নকোবাই কিমানটা হ'ব, 30টা মুঠ বল, তাৰ ভিতৰত 6টা বাউণ্ডাৰী কোবাইছে, গতিকে বিয়োগ কৰি দিলে বাউণ্ডাৰী নকোবাইটো ওলাই পৰিব। গতিকে 24টা বাউণ্ডাৰী নকোবাই। এতিয়া বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা ওলাব গৈছে, গতিকে লিখিম মতে সম্ভাৱিতা মানে হৈছে প্ৰবাবিলিটি P অফ ই ইজিকুৱেল টু কি হ'ব, P অফ ই যিটো আছে, চ' P অফ ইটো হৈছে ইভেন্ট হৈছে বাউণ্ডাৰী নকোবা। গতিকে এনেকৈ লিখিব লাগিব, য'তে P অফ বাউণ্ডাৰী নকোবোৱা, গতিকে বাউণ্ডাৰী নকোবাই কিমান, মুঠ 30টা বল, তাৰ ভিতৰত বাউণ্ডাৰী নকোবাই 24টা। এতিয়া কটাকটি জানে কি কৰিছ। গতিকে সম্ভাৱিতা আমাৰ ভগ্নাংশত আহে, ফ্ৰেকশ্যনত আহে, ঠিক আছে। গতিকে এইটোত ভাগ কৰিলে আমি দশমিকত পাম। যি কি নহওক তোমালোকে ভগ্নাংশতে ৰাখিব ট্ৰাই কৰিবা। চ' আমি কটাকটি কৰোঁ, 6ৰে যাব, যিকোনো তোমালোকে দিব পাৰা, ঠিক আছে।
গতিকে 4 6 গুণ 24 5 6 গুণ 30 গতিকে 4/5 পালোঁ এনচাৰটো সো তোমালোকে এইটো ভাগ কৰি পইণ্টতো এনচাৰ আনিব পাৰা যদি আমাৰ MCQ পইণ্টত দিয়া থাকে পইণ্টত এনচাৰটো আনিবা আৰু যদি MCQ 4/5 থাকে 4/5 টিক কৰি দিবা ঠিক আছে এইটো প্ৰশ্ন MCQৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট সো এইখিনি সলিউশন ইমানখিনি বাউণ্ডাৰী নকোৱাৰ সম্ভাৱিতা ওলাব লাগে মুঠ 30টা বলৰ ভিতৰত 24টা কোব নাই 24 দি ভাগ কৰি দিলোঁ 24ক 30ৰে ভাগ কৰি দিলে হৈ যায় মুঠ সমষ্টি আৰু এইখিনি ঘটিছে যেহেতু আমাক নঘটা কৈছে গতিকে এইখিনি ঘটা নাই তেনেকুৱা ধৰণৰ সূত্ৰটো ঠিক আছে যদি বাউণ্ডাৰী কোবৰ সম্ভাৱিতা ক'লে হয় তেনেহ'লে তলত 30 থাকিলে ওপৰত 6 থাকিলে যেহেতু 6টাত কোবাইছে মুঠ ঘটনাৰ ফল আৰু মুঠ সমষ্টি 6 গুণ 6 5 6 গুণ 30 গতিকে 1/5 হ'লে হয় তেতিয়া এনচাৰটো ঠিক আছে গতিকে ন কোবাৰ কৈছে এই কাৰণে 4/5 হ'লে এনচাৰটো মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে দুটাকৈ সন্তান থকা 1500টা পৰিয়াল যাদৃচ্ছিকভাৱে বাছনি কৰা হৈছিল আৰু নিম্নোক্ত তথ্যসমূহ লিপিবদ্ধ কৰা হৈছিল যে এটা পৰিয়ালত ছোৱালীৰ সংখ্যা দুজনকৈ ছোৱালী থকা পৰিয়ালৰ সংখ্যা হৈছে 475টা এজনকৈ ছোৱালী থকা পৰিয়ালৰ সংখ্যা হৈছে 814টা আৰু এটা ছোৱালী নথকা পৰিয়াল হৈছে 211টা এতিয়া কৈছে যাদৃচ্ছিকভাৱে বাছনি কৰা পৰিয়ালৰ ক্ষেত্ৰত সম্ভাৱিতা নিৰ্ণয় কৰা যাৰ দুজনী ছোৱালী থাকে এজনী ছোৱালী থাকে কোনো ছোৱালী নাথাকে আৰু কৈছে যে এই সম্ভাৱিতাবোৰৰ সমষ্টি এক হয় নে নহয় পৰীক্ষা কৰা সো গতিকে আমি এইকেইটা যোগ কৰি এক পাওঁ নে নাই আমাক পৰীক্ষা কৰিব দিছে মই যি প্ৰথমত সূত্ৰটো ক'লোঁ P of E = 1 মানে সম্ভাৱিতাৰ যোগফল সমষ্টি একেই থাকে গতিকে আমি এইটো পৰীক্ষা কৰিহে চাব লাগে সো সেইটো MCQ কেনেদৰে বনাই দিয়ে মই ভিডিঅ'টো লাষ্টত তোমালোকক দেখাই দিম তোমালোকে মুঠতে টেনশ্যনে নকৰিবা ঠিক আছে কাৰণ তোমালোকে আপিল ৰহমান ইউটিউব চেনেল চাই আছা একেবাৰে ধুনীয়াকৈ মই ডেছক্ৰিপশ্যনৰ লগতে MCQ মই তোমালোকক শিকাই দি গৈ আছোঁ ঠিক আছে একেবাৰে নতুন নিয়ম মতে যি কি নহওক সো গতিকে আমাক মুঠ পৰিয়ালৰ সংখ্যা দিছে গতিকে মুঠ পৰিয়ালৰ সংখ্যা আমি প্ৰথমত লিখি ল'ম ঠিক আছে যে মুঠ পৰিয়ালৰ সংখ্যা এইকেইটা যোগ কৰা 1500 পাবা যেহেতু 1500টা কৈছে ঠিক আছে এতিয়া কৈছে যে দুজনী ছোৱালী থকা গতিকে দুজনী ছোৱালী থকাৰ সম্ভাৱিতা ওলাব কৈছে 1 নম্বৰ গতিকে প্ৰবাবিলিটি অফ দুজনী ছোৱালী থাকে ঠিক আছে দুজনী ছোৱালী থাকি কিমান মুঠ 1500টা পৰিয়াল আছিলে দুজনী থকা পৰিয়াল কিমান 475 জন গতিকে 475টা পৰিয়ালত দুজনীকে ছোৱালী আছে তো এইটো কাটাকুটি কৰিলে যিমান আহিব এইটো এনচাৰ 5ৰে যাব 5 3 গুণ 15 দুটা শূন্য 5ৰে কাটিলে 5 9 গুণ 45 2 যাব ইয়াত 25 যাব 5 5 গুণ 25 আকৌ 5ৰে যাব 5 1 গুণ 5 5 9 গুণ 45 গতিকে 5 19 95 আকৌ 5 6 গুণ 30 শূন্য গতিকে আৰু কটাকটি নাযায় গতিকে কি পালোঁ 19/60 পালোঁ ঠিক আছে দুজনী ছোৱালী থাকে এতিয়া নেক্সট প্ৰশ্ন কি কৈছে আমাক P of কি কৈছে এইবাৰ যে এজনী ছোৱালী থাকে ঠিক আছে গতিকে এজনী ছোৱালী থকাটো আমি উলাই লম যে এজনী ছোৱালী থাকে গতিকে এজনী ছোৱালী থকাৰ সম্ভাৱনা কি হ'ব বা সম্ভাৱিতা মুঠ পৰিয়াল হৈছে 1500 আৰু এজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা হৈছে 814 গতিকে 814 ওপৰত হ'ব এতিয়া কটাকটি গ'লে কটাকটি কৰিবা 2ৰে কটাকটি কৰিবা 2ৰে যাব 2ৰে কাটিলে 2 7 গুণ 14 এক যায় ইয়াত 10 2 5 গুণ 10 শূন্য 750 পালোঁ ওপৰত 2ৰে কাটিলে 2 4 গুণ 8 2 7 গুণ 14 যেহেতু 2 4 গুণ 8 একক নাযায় আমি দুটা মিলি লৈছোঁ সেইকাৰণে মাজতে শূন্য দিম 407 গতিকে 407/750 পালোঁ আৰু 3 নম্বৰ প্ৰশ্ন কি কৈছে 3 নম্বৰ কৈছে যে কোনো ছোৱালী নাথাকে কেইটা পৰিয়াল আছে 211টা আছে গতিকে লিখিম যে কোনো ছোৱালী নথকা ঠিক আছে নথকা বা নাথাকে যেহেতু প্ৰশ্ন যেনেকৈ কৈছে তেনেকৈ লিখিম গতিকে মুঠ 1500টা পৰিয়াল তাৰে ভিতৰত 211টা পৰিয়ালৰ ছোৱালী নাই গতিকে এইটোৱে হ'ব যেহেতু কটাকটি নাযায় গতিকে এইটোৱে আমাৰ সলিউশন ঠিক আছে 211/1500 এতিয়া কৈছে যে এই সম্ভাৱিতাবোৰৰ সমষ্টি এক হয় নহয় পৰীক্ষা কৰি চাওঁ গতিকে এই সম্ভাৱিতাবিলাক সমষ্টি মানে যোগ কৰিলে এক হয় নহয় আমাক পৰীক্ষা কৰি চাব লাগে গতিকে তলত আমি প্ৰমাণ বা পৰীক্ষা বুলি লিখিব পাৰোঁ যে পৰীক্ষা কাৰ কৰিম এই দুজনী ছোৱালী থাকে এজনী কোনো ছোৱালী নথকা গতিকে এনেকৈ লিখিব লাগিব যে কাৰ পৰীক্ষা কৰিম প্ৰবাবিলিটি অফ সম্ভাৱিতা অফ দুজনী ছোৱালী থকা ঠিক আছে দুজনী ছোৱালী থাকে
ছোৱালী থাকে সমষ্টি কৈছে গতিকে যোগ কৰিম দুজনী তাৰপিছত এজনী ছোৱালী থকা ছোৱালী থকা থাকে বুলি কৈছে ন গতিকে থাকে যোগ কোনো ছোৱালী নথকা গতিকে পি অফ কোনো ছোৱালী নথকা কোনো ছোৱালী ডাইৰেক্ট তোমালোকে মানকেইটা যোগ কৰিলে হ'ব এইখিনি লিখিলে ভাল দেখা যায় কোনো ছোৱালী নাথাকে ঠিক আছে গতিকে এইবিলাকৰ সম্ভাৱিতা আমি 1 পাম এইটো প্ৰমাণ কৰিব দিছে সো গতিকে এতিয়া চোৱা লেফট হ্যান্ড সাইডটো চাওঁ স্বপক্ষ গতিকে এইখিনি যদি চাব যাওঁ আমি পৰীক্ষা ইজিক্যাল টু 1 আমি ওলাই পৰিলে হৈ যাব ঠিক আছে লেফট হ্যান্ড সাইড লিখিব নালাগে আমি ইজিক্যাল টু 1 পাম সো এইখিনি যদি আমি কৰিব চাওঁ প্ৰথমত পি অফ ইজিক্যাল টু দুজনী ছোৱালী থাকে কেইটা আছে দুজনী ছোৱালী থাকে 19/60 যোগ এজনী ছোৱালী থাকে গতিকে এজনী ছোৱালী থাকে 407/750 407/750 যোগ কোনো ছোৱালী নাথাকে গতিকে কোনো ছোৱালী নাথাকে 1500 ভাগৰ 211 1500 ওপৰত হৈছে 211 বা 2211/1500 এতিয়া আমি এইকেইটা লসাগু ল'ম গতিকে এই 60 750 আৰু 1500 লসাগু কিমান ওলাই লোৱা সাইডত 60 750 ইয়াত ঠাই নাই দেখোন গতিকে তোমালোকক অকণমান ঠাই লাগিব সৰুকৈ লিখো 60 750 আৰু 1500 এলচিএম কেনেকৈ ওলায় যিটো সংখ্যাৰে যাব সবকে ল'ব লাগে সেইটো গতিকে 5 যাব 5 দি দিওঁ 5 বৰং 60 এটুক দিলে 5 1 গুণ 5 2 যায় ইয়াত 25 আছে 5 5 গুণ 25 150 হৈ গ'ল 5 3 গুণ 1500 ইয়াত হ'ল 300 এতিয়া আকৌ কিহেৰে যাব আকৌ ইয়াক 5 নাযায় 1 3 যায় ইয়াকো যায় গতিকে 3 দিওঁ 3 দিলে 3 4 গুণ 12 3 5 গুণ 15 শূন্য আহিব আৰু 3 10 গুণ 30 আৰু এটা শূন্য নেক্সট কি পাম ইয়াক 2 যায় ইয়াকো 2 যায় ইয়াকো 2 যায় ঠিক আছে গতিকে 2 দিওঁ 2 2 গুণ 4 2 25 50 2 50 100 সো এতিয়া 2টো নাযায় এতিয়া 25 50 হৈ থাকে গতিকে এতিয়া কিহে দিব পাৰি 5 দিব পাৰি 5 5 গুণ 25 আৰু 5 25 5 10 গুণ 50 হৈ যায় সো লসাগ 2টো নামি আহিব 2টো যেহেতু এক্সট্ৰাকে পাইছোঁ 2ক বান যোৱা দুটাতকৈ গ'লে আমি কৰিব পাৰোঁ নেক্সট আমি কৰিম কি যে এতিয়া আমি নেক্সট কৰিব যাওঁ 5 যাওঁ 5 1 গুণ 5 5 2 গুণ 10 ইয়াতো এটা 2 আছে আকৌ 2 দিব পাৰোঁ 2 1 গুণ 2 1 2 1 গুণ 2 গতিকে 2 ইয়াত আহিলে এতিয়া এইকেইটা পূৰণ কৰা এইকেইটা পূৰণ কৰিলে 1500 পাবা ঠিক আছে এলচিএম হৈছে 1500 চাবা 3 5 গুণ 15 15 2 গুণ 30 ঠিক আছে 15 2 গুণ 30 5 5 গুণ 25 25 2 গুণ কিমান হৈ যায় 50 গতিকে 30 পূৰণ 50 কৰিলে কিমান হৈ যায় 0 0 3 5 গুণ 15 গতিকে 1500 পাই যাওঁ ঠিক আছে 30 পূৰণ 50 কৰিলে 1500 পাই যাওঁ সেইকাৰণে এলচিএম মই 1500 বুলি ক'লোঁ পূৰণ কৰিলে 1500 পাবা বাছ এলচিএম পাই গ'লোঁ এতিয়া চাবা 1500ক 60 দি ভাগ কৰিলে কিমান হয় 1500ক 60 দি ভাগ কৰিলে যিমান হয় সেইটো পূৰণ 19 কৰিব লাগিব তোমালোকে ওপৰত চাবা 1500ক আমি 60 দি ভাগ কৰিছোঁ কিমান পাইছোঁ 400 আমি পাইছোঁ এইটো ভাগ কৰিবা চাবা যেহেতু লসাগু আমি এনেকৈ কৰিব লাগিব সৰি 1560 এইটো কৰিব লাগে নহয় 1500 যাব ওপৰত আৰু 60 আহিব তলত এইটো শূন্য কটা যাব 6 গুণ 6 ইয়াক কৰিলে 6 যাব 6 2 গুণ 12 3 যাব ইয়াত 30 5 গুণ 30 গতিকে 25 পাই যাম ঠিক আছে যেতিয়া 25 পালোঁ 25 পূৰণ 19 কৰা এতিয়া 25 পূৰণ 19টো পূৰণ হ'ব সো গতিকে 25 পূৰণ 19 কৰা কিমান হয় 5 9 গুণ 45 45ৰ 5 হাত থাকে 4 আকৌ 2 গুণ 18 18 4 22 1 5 গুণ 5 1 2 গুণ 2 গতিকে 5 কিমান হ'ল 2 আৰু 5 7 2 আৰু 2 4 গতিকে 475 পাই যাওঁ গতিকে ইয়াত আহিব 475 475টো ওপৰতে চাব পাৰিবা আমি যিটো মান পাই আছোঁ সেইটো 475 ঠিক আছে নেক্সট আহিব আমাৰ 814 নেক্সট কৰিবা 814 পাবা নেক্সট 1500 ভাগ 750 কৰিবা দুবাৰ যাব 2 পূৰণ 407 কৰিলে 814 পাবা
নেক্সট 1500 কৰিলে একবাৰ যায়, গতিকে 1 পূৰণ 211 211 পাবা। ঠিক আছে, এতিয়া এইখিনি চবকেইটা যোগ কৰিবা 1500 পাবা আৰু তলতো 1500, গতিকে এইটো কৰা যায়, কি থাকিলে আমি 1 পালোঁ, গতিকে সকলো সমষ্টিৰ, গতিকে এইটোৱে প্ৰমাণিত। সবকেইটা সম্ভাৱনাৰ সমষ্টি আমি 1 পালোঁ, গতিকে এইটোৱে প্ৰমাণিত। আমাক প্ৰশ্নটো এইটোৱে কৈছে যে 1 হয়নে নহয় পৰীক্ষা কৰি চোৱা, গতিকে 1 হয়, প্ৰমাণিত। ঠিক আছে, চ' এইখিনি গ'ল আমাৰ 2ৰ অন্তিমটো প্ৰশ্ন। এতিয়া আমি 3 নম্বৰটো চাম। এতিয়া 3 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশ্যন কৰিম। 3 নম্বৰ প্ৰশ্ন কৈছে যে অধ্যায় 14ত অনুচ্ছেদ 14.4 অৰ্থাৎ অনুশীলনী 14.4ত উদাহৰণ 5 উপদিষ্ট, অৰ্থাৎ যিটো টপিক আছে 14.4ৰ তলত উদাহৰণ 5 দিয়া আছে, গতিকে তোমালোকে পেজ নম্বৰ 283 পাই যাব উদাহৰণ 5টো। গতিকে এইটোৰ কথা কৈছে, শ্ৰেণীটোৰ এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। গতিকে এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতা কৈছে, গতিকে আগষ্ট মাহত কিমানজনৰ জন্ম হৈছে? আগষ্ট মাহত হৈছিলে ইয়াত 6জন, 7জনৰ জন্ম হৈছে। ঠিক আছে, গতিকে আগষ্ট মাহত হৈছে 7জনৰ জন্ম। এতিয়া এই 7জনৰ সম্ভাৱিতা ওলাব গৈছে, যে এজনৰ সম্ভাৱিতা ওলাব গৈছে। গতিকে ইয়াত মুঠ ছাত্ৰ কিমান আছে? 40গৰাকী আছে, গতিকে 40/7 কৰিলে আমাৰ এনচাৰটো ওলাই পৰিব। ঠিক আছে, গতিকে আমি 3ৰ সলিউশ্যনটো কৰিম, যিহেতু তেনেকৈ আমাক এনচাৰটো কৈছে, গতিকে আমি লিখিম যে ইয়াত মুঠ ছাত্ৰ ছাত্ৰী কিমান দিয়া আছে, যে মুঠ ছাত্ৰ ছাত্ৰী মুঠ ছাত্ৰ ছাত্ৰী দিয়া আছে 40গৰাকী। ঠিক আছে, মুঠ ছাত্ৰ ছাত্ৰী দিয়া আছে আমাক 40গৰাকী, আৰু আগষ্ট মাহত হোৱাৰ সম্ভাৱিতা আমি ওলাই লওঁ। গতিকে আগষ্ট মাহত জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আগষ্ট মাহত জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কেইজন আছে তোমালোকে চোৱা। ইয়াত 6জন হ'ব নে 7জন হ'ব তোমালোকে চোৱা। ইয়াত 6ৰ চিধাকৈ আছে, 6জন হ'ব। ঠিক আছে, এইটো 6জন হ'ব, 6জন। ঠিক আছে, গতিকে 6 আছে আগষ্ট মাহত হোৱা, গতিকে 6 যদি হয়, মুঠ আছে 40, গতিকে 6জন আছে আগষ্ট মাহত জন্ম হৈছিলে। এতিয়া এজনৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতা আমাক ওলাব গৈছে, গতিকে লিখিম P of E, অতএব P of E যে এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হয় ইজিকুৱেল টু কি হ'ব? মুঠ আছে 40গৰাকী, তাৰ ভিতৰত আগষ্ট মাহত মুঠ জন্ম হয় 6জন, গতিকে 6 দি ভাগ হ'ব। এতিয়া কটাকটি যায় নেকি? কটাকটি 3ৰে যাব, 3 2 গুণ 6, আৰু 3ৰে কাটিলে ইয়াক 3ৰে নাযায়, 2ৰে দিওঁ, 2 3 গুণ 6, আৰু 2 20 40, গতিকে 3/20 আমি এনচাৰটো পাই যাম। এইটোৱে হ'ব আমাৰ 3 নম্বৰটো সলিউশ্যন। বুজি পালানে? এতিয়া 4 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশ্যন কৰিম। 4 নম্বৰ কৈছে যে 3টা মুদ্ৰা 200 বাৰ একেলগে টছ কৰা হ'ল আৰু বিভিন্ন ফলাফলৰ বাৰম্বাৰতাসমূহ নিম্নোক্ত ধৰণে পোৱা গ'ল। গতিকে এইবিলাক দিছে, 3টা মুণ্ড পাইছে 23 বাৰ, 2টা মুণ্ড 72 বাৰ, এনেকৈ দিছে। এতিয়া কৈছে যে যদি মুদ্ৰা 3টা একেলগে আকৌ টছ কৰা হয়, তেন্তে মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা ওলোৱা। গতিকে যদি 3টা মুদ্ৰা একেলগে টছ কৰে, তেতিয়া 2টা মুদ্ৰা পোৱাৰ সম্ভাৱিতা। গতিকে 2টা মুদ্ৰা কিমান বাৰ পাইছে? 72, গতিকে মুঠ প্ৰচেষ্টা হৈছে 200 ওপৰত হ'ব 72, ভাগ কৰিলে আনচাৰটো ওলাই পৰিব। গতিকে লিখিম যে মুঠ প্ৰচেষ্টাৰ সংখ্যা বা মুঠ প্ৰচেষ্টা কিমান বাৰ? 200 বাৰ। ঠিক আছে, এতিয়া 2টা মুণ্ডই সুধিছে, গতিকে 2টা মুণ্ড প্ৰাপ্ত হোৱাৰ সংখ্যা, 2টা মুণ্ড প্ৰাপ্ত হোৱাৰ সংখ্যা 72 আছে, গতিকে 72 দিম। যদি 3টা মুদ্ৰা প্ৰাপ্ত হোৱাৰ সংখ্যা দিলে হয়, তেনেহ'লে 23 দিলেও হয়। ঠিক আছে, গতিকে আমাক কৈছে 2টা মুণ্ড প্ৰাপ্ত হোৱাৰ সংখ্যা, গতিকে 72। গতিকে প্ৰবাবিলিটি অৰ্থাৎ সম্ভাৱিতা 2টা মুণ্ড প্ৰাপ্ত হয়, 2টা মুণ্ড
দুটা মুণ্ড প্ৰাপ্ত আমাক কৈছে যে দুটা মুণ্ড প্ৰাপ্ত হোৱা সম্ভাৱিতা গতিকে দুটা মুণ্ড প্ৰাপ্ত ইজিকুৱেল টু কিমান হ'ব মুঠ আছিলে 200 বাৰ কৰিছিলে 72টা মুদ্ৰা পাইছিলে মুণ্ড 72 বাৰ দুটা মুদ্ৰা দুটা মুণ্ডকে 72 বাৰ পাইছিলে এতিয়া এইটো কটাকটি কৰিলে আমি পি অফ ই পাই যাম ঠিক আছে যে দুটা মুণ্ড পোৱাৰ প্ৰাপ্তৰ সম্ভাৱিতা ঠিক আছে কটাকটি যায় যদি ইয়াতো ৰাখিলে আনসাৰ হৈ যাব কটাকটি দিলে কটাকটি কৰিবা 2 এৰে দিব পাৰি 2 3 গুণ 6 2 6 গুণ 12 2 1 200 2 5 100 2 এৰে কাটিলে 2 8 36 আকৌ যায় নেকি আকৌ যায় 2 এৰে 2 9 গুণ 18 2 25 50 গতিকে কিমান পালো 9/25 বাস এইটোৱে আনসাৰ আমাক যি প্ৰশ্ন কৈছে যে মুদ্ৰা তিনিটা একেলগে আকৌ টস কৰা হয় তেন্তে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা ওলোৱা গতিকে দুটা মুণ্ড প্ৰাপ্ত কি হ'ব সম্ভাৱিতা 9/25 এইটোৱে হ'ব 4 নম্বৰটোৰ সলিউশন এতিয়া 5 নম্বৰ প্ৰশ্ন আমাক দিছে যে কোনো সংস্থাই যাদৃচ্ছিকভাৱে 24টা পৰিয়াল বাছনি কৰিছিল আৰু এটা পৰিয়ালত থকা গাড়ীৰ সংখ্যাৰ সৈতে পৰিয়ালটোৰ আয়ৰ কিবা সম্পৰ্ক আছে নেকি নিৰ্ণয় কৰাৰ বাবে জৰীপ চলাইছিল প্ৰাপ্ত তথ্যসমূহ নিম্নোক্ত তালিকাত উল্লেখ কৰা হ'ল গতিকে এইবিলাক তথ্য যেনেকৈ 7000তকৈ কম মাহিলী দৰমহাৰ গাড়ীৰ সংখ্যা কি 0টা পৰিয়ালৰ 0 যিটো আছে মানে 10টা পৰিয়ালৰ এটা গাড়ী নাই 160টা পৰিয়ালৰ এটা গাড়ী আছে আৰু 25টা পৰিয়ালৰ দুটা গাড়ী আছে আৰু দুটাতকৈ অধিক এটা পৰিয়ালৰ নাই তেনেকৈ 16000তকৈ বেছি দৰমহা পোৱা পৰিয়ালৰ সংখ্যাত এটা গাড়ী থকা পৰিয়াল হৈছে বা এটা গাড়ী নথকা পৰিয়াল হৈছে এজন এটা গাড়ী থকা পৰিয়াল হৈছে 579 দুটা গাড়ী থকা পৰিয়াল হৈছে 82 দুটাতকৈ বেছি গাড়ী থকা পৰিয়ালৰ সংখ্যা হৈছে 88 তেনেকৈ দিয়া আছে টেবিলটো এতিয়া আমাক নেক্সট পেজত কৈছে 222 পেজত কৈছে তোমালোকে চাবা যে ধৰা হল পৰিয়াল এটা বাছনি কৰা হৈছে সম্ভাৱিতা নিৰ্ণয় কৰা যে বাছনিকৃত পৰিয়ালটোৰ এক নম্বৰ কৈছে যে মাহিলী 10000 পৰা 13000 টকাৰ ভিতৰত উপাৰ্জন আৰু দুখন গাড়ীহে আছে গতিকে এইটো সম্ভাৱিতা ওলাব কৈছে 10 পৰা 13000 ভিতৰত দুখন গাড়ীহে আছে গতিকে মুঠ আছে 24 ভাই ওপৰত যাব 29 গতিকে আমাৰ এনসাৰটো আহি পৰিব ঠিক আছে সো তেনেকৈ আমাক এনসাৰখিনি কৰিব লাগিব সো গতিকে আমি এতিয়া পাঁচৰ সলিউশন কৰো পাঁচৰ সলিউশন এক নম্বৰ আগত মুঠ পৰিয়ালটো লিখি লওঁ যে মুঠ পৰিয়ালৰ সংখ্যা বা মুঠ পৰিয়াল আমাক দিছে 2400 লিখি লম এতিয়া আমাক এক নম্বৰ কৈছে মাহিলী 10000 পৰা 13000 ঠিক আছে গতিকে ইয়াৰ সম্ভাৱিতা ওলাব কৈছে সো আমাক কৈছে যে মাহিলী 10ৰ পৰা 13000 টকাৰ ভিতৰত উপাৰ্জন আৰু দুখনহে গাড়ী গতিকে পি অফ ই বুলি লিখিবা পি অফ ই লিখিবা মানে প্ৰবাবিলিটি সম্ভাৱিতা ওলাব কৈছে সো গতিকে মুঠ পৰিয়াল আছে 2400 তাৰ ভিতৰত 10ৰ পৰা 15 কৈছে সৰি 10ৰ পৰা 13 আৰু দুখন গাড়ী আছে ঠিক আছে কি কৈছে দুখনহে গাড়ী গতিকে দুখন গাড়ী কি আছে 10ৰ পৰা 13 দুখনহে গাড়ী কি আছে 29 জন আছে গতিকে 29 টো আহিব ওপৰত যেহেতু আৰু কটাকটি না যায় এইটোই আমাৰ আনসাৰ বুজি পালা নে নেক্সট 2 নম্বৰটো কৰিম 2 নম্বৰ যেটো কৈছে 2 নম্বৰ কৈছে তোমালোকে চাবা যে মাহিলী 16000 টকা বা তাতকৈ বেছি এখনহে গাড়ী আছে গতিকে 16000তকৈ বেছি আৰু এখন গাড়ী 16000তকৈ বেছি আৰু এখনহে গাড়ী আছে সো এখন গাড়ী কেইটা পৰিয়াল আছে 579টা বাস এইখিনি আনসাৰ 24 তলত 579 ওপৰত ঠিক আছে গতিকে আমাক লিখিব লাগিব পি অফ ই দি যেটো প্ৰশ্ন কৈছে এইখিনি কথা লিখিব লাগিব সো 2 নম্বৰ কৈছে যে মাহিলী উপাৰ্জন 16000 টকা বা ততোধিক আৰু এখন গাড়ীহে গতিকে এখনহে গাড়ী গতিকে কিমান আছে তোমালোকে চাবা চাৰ্টত যে 16000তকৈ বেছি আৰু এখনহে গাড়ী গতিকে 579টা ফ্যামিলি আছে গতিকে 579টা ফ্যামিলি মুঠ আছে 2400 ফ্যামিলি বাস এইটোই আনসাৰ কটাকটি যায় যদি কৰিবা 3 এৰে যায় নকৰিলে একো কথা নাই ঠিক আছে তোমাৰ ইয়াত এটুক 3 এৰে কৰিব পাৰি এটুক 3 এৰে কৰিব পাৰি নকৰিলে ইয়াতে যদি আনসাৰ হয় তথাপিও হ'ব নেক্সট 3 নম্বৰ কৈছে যে মাহিলী উপাৰ্জন 7000তকৈ কম আৰু কোনো গাড়ী নাই গতিকে পি অফ ই জাস্ট লিখিবা পি দি গতিকে মুঠ পৰিয়াল আছে 2400 পি অফ মাহিলী উপাৰ্জন 7000তকৈ কম আৰু কোনো গাড়ী নাই গতিকে 7000তকৈ কম আৰু কোনো গাড়ী নাই চাবা 7000তকৈ কম আৰু কোনো গাড়ী নাই মানে 10টা পৰিয়াল আছে ঠিক আছে কাৰণ 0 10টা পৰিয়াল গতিকে ওপৰত 10 এইটো 0 কাটিব পাৰি 1/240 এইটো আমাৰ এটা এনসাৰ পাই গলো 3 নম্বৰটো ঠিক আছে গতিকে তোমালোকৰ সময় কম যোৱাৰ কাৰণে মই লিখি লৈছো আগতে এই 4 নম্বৰ প্ৰশ্ন 4 নম্বৰটো কৈছে আমাক কি প্ৰশ্ন চোৱা কৈছে যে মাহিলী উপাৰ্জন 13ৰ পৰা 16000 টকাৰ ভিতৰত দুখন গাড়ীতকৈ অধিক গাড়ী আছে গতিকে 13ৰ পৰা 16 দুখনতকৈ অধিক গাড়ী আছে দুখনতকৈ অধিক 25টা ফ্যামিলি আছে 13000 পৰা 16000 টকা মাহিলী উপাৰ্জনৰ গতিকে 24/25 হ'ব
সৰি 25/2400 হ'ব গতিকে 4 নম্বৰটো সলিউশন হ'ব কি 24টা ফ্যামিলি আছে আৰু ওপৰত আছে 25 এতিয়া কটাকটি যায় যদি কটাকটি কৰিবা আকৌ সো কৰো 25 ৰে যাব ডাইৰেক্ট 25 ৰে কাটিব 5 ৰে কাটিব পাৰে একো কথা নাই 5 5 গুণ 25 5 ৰে কাটিলে 5 4 গুণ 20 4 যায় ইয়াত 40 5 8 গুণ 40 480 পালো 5 1 গুণ 5 5 9 গুণ 45 3 যাব ইয়াত 30 হ'ব 5 6 গুণ 30 গতিকে 1/96 পালো আমি মাহিলী উপাৰ্জন 13 ৰ পৰা 16000 টকাৰ ভিতৰত আৰু দুখনকৈ অধিক গাড়ী 1/96 হ'ব ইয়াৰ সম্ভাৱিতাটো ঠিক আছে এটা নেক্সট কি কৈছে চাবা এটা নেক্সট কৈছে আমাকে এখনতকৈ অধিক গাড়ী নাই গতিকে এখনতকৈ অধিক গাড়ী নাই গতিকে কিমানটা পৰিয়াল আছে গতিকে এখনতকৈ অধিক গাড়ী নাই গতিকে এইকেইটা পৰিয়াল হ'ব যিকেইটা পৰিয়ালৰ এখনতকৈ অধিক গাড়ী নাই এইকেইটা গোটেইকেইটা যোগ হ'ব আকৌ এইকেইটা হ'ব ঠিক আছে গতিকে এইকেইটা পৰিয়ালৰ কি এখনতকৈ অধিক গাড়ী নাই মানে আমাক কৈছে তাৰ বেছি নহয় গতিকে কম হ'ব পাৰে গাড়ী নথকা হ'ব পাৰে গতিকে এইটো আৰু এইটো যোগ কৰি আমাক 24 দি ভাগ কৰিলে আমাৰ এনসাৰটো ওলাই পৰিব ঠিক আছে সো গতিকে আমি লিখিম এই কাৰণে 5 নম্বৰটো যে এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ সংখ্যা যিকেইটা আছে যোগ কৰিম সব 10 যোগ 0 যোগ 1 যোগ 2 যোগ 1 10 যোগ 0 যোগ 1 যোগ 2 যোগ 1 তাৰপিছত এইটো 160 যোগ 300 5 যোগ 335 সৰি 535 যোগ 469 যোগ 579 সবকেইটা যোগ কৰিলে কিমান হ'ব সবকেইটা যোগ কৰিলে 2062 পাই যাবা সো এতিয়া আমি সম্ভাৱিতা ওলাম যে পি অফ এখনতকৈ অধিক গাড়ী নাই গতিকে সম্ভাৱিতা কি হ'ব মুঠ 2400 আছে আৰু 2062 আছে মুঠ এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ সংখ্যা এইকেইটা যোগ কৰি দিলে ইমান পাবা 2062 এতিয়া কটাকটি কৰিব পাৰি 2 এৰে 2 12 24 দুটা শূন্য 2 10 গুণ 20 আকৌ 2 3 গুণ 6 2 1 গুণ 2 গতিকে আৰু নাযাব গতিকে কিমান পালো 1031/1200 এইটোৱে আমাৰ এনসাৰ যেটো এখনতকৈ অধিক গাড়ী নাই ঠিক আছে গতিকে 5 নম্বৰ হ'ব এইখিনি সলিউশন তোমালোকে বুজি পালানে এতিয়া আমাক 6 নম্বৰ প্ৰশ্নটো দিছে যে তালিকা 14.7 অধ্যায় 14 উপদস্ত দ্ৰবস্ত মানে দ্ৰষ্টব্য মানে 14 নম্বৰ অধ্যায়ত আছে তালিকা 14.7 সো পেজ নম্বৰ 287 ত চাবা আছে তালিকা 14.7 এইটো কথা কৈছে এইটো তালিকাৰ কথা কৈছে এইটো তালিকাত কৈছে যে গণিতৰ পৰীক্ষাত এজন ছাত্ৰই 20%তকৈ কম নম্বৰ পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা 2 নম্বৰ এজন ছাত্ৰই 60 অথবা তাতকৈ অধিক নম্বৰ লাভ কৰাৰ সম্ভাৱিতা ওলোৱা সো আমি ইয়াত দেখা পাইছো ইয়াত পাৰ্চেন্টেজ বিলাক দি আছে ইয়াত সো 20%তকৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 7 গতিকে ইয়াৰ সম্ভাৱিতা ওলাব লাগে আৰু কৈছে যে 60 অথবা তাতকৈ বেছি গতিকে 60 অথবা তাতকৈ বেছি অৰ্থাৎ এইটো আৰু এইটো 15 আৰু 8 23 জন ছাত্ৰ-ছাত্ৰীৰ সম্ভাৱিতা ওলালে আমাৰ এনসাৰ হৈ পৰিব ঠিক আছে 60%তকৈ বেছি 15 জন আৰু 8 জন যোগ হ'ব সো মুঠ আছে 90 জন ছাত্ৰ 90 দি ভাগ কৰিলে আমাৰ এনসাৰখিনি ওলাই পৰিব ঠিক আছে সো আমি 6 নম্বৰ সলিউশনটো কৰিম 287 ত আছে প্ৰশ্নটো 14.7 তালিকা 6 এর সলিউশন সো মুঠ ছাত্র-ছাত্রী যিমান আছে আমি লিখি লওঁ যে দিয়া আছে বা ডাইরেক্ট লিখিব পৰা মুঠ ছাত্র-ছাত্রী মুঠ ছাত্র-ছাত্রীৰ সংখ্যা দিব পৰা সংখ্যা বা ডাইরেক্ট মুঠ ছাত্র-ছাত্রী দিলে হ'ব মুঠ ছাত্র-ছাত্রী আমাক কিমান জন কৈছে 90 জন ঠিক আছে 90 গৰাকী আছে তালিকাৰ কথা কৈছে তালিকাত 90 জন আছে গতিকে এতিয়া 90 পাই গ'লো এতিয়া 1 নম্বৰ যেটো কৈছে এটো পাম গণিতৰ পৰীক্ষাত এজন ছাত্ৰই 20% কৈ কম নম্বৰ পোৱাৰ সম্ভাৱিতা গতিকে কিমান জন আছে এটো ওলাই লওঁ যে গণিতৰ পৰীক্ষাত এজন ছাত্ৰ কৈছে গতিকে আমি কিমান ছাত্ৰ আছে হেতু চাওঁ ঠিক আছে গণিতৰ পৰীক্ষাত 20% কৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান আছে গতিকে 20% কৈ কম পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছে 7 জন গতিকে 7 জন লিখি দিম গতিকে 7 এতিয়া আমি সম্ভাৱিতা ওলাব পাৰিম সো গতিকে লিখিম অতএব পি অফ ই যে আমাক যি কৈছে প্ৰশ্নত
যে গণিতৰ পৰীক্ষাত এজন ছাত্ৰই এতিয়া এজন কথাটো লিখিব লাগিব যে পি অফ ই গণিতৰ পৰীক্ষাত মোৰ ছাত্ৰ পালেহে আমি পাম নহয় জানো গতিকে গণিতৰ পৰীক্ষাত এজন ছাত্ৰই 20%তকৈ কম নম্বৰ পোৱাৰ সম্ভাৱিতা বা 20%তকৈ কম নম্বৰ পায় বুলি দিবা ঠিক আছে নম্বৰ পায় সংখ্যা পায় 20%তকৈ কম নম্বৰ পায় কিমান আছে মুঠ হৈছে 90 জন তাৰে ভিতৰত 7 জনে 20%তকৈ কম পাইছে গতিকে ইয়াৰ ভিতৰত আমি 7 দি ভাগ কৰি দিলে আমাৰ ওপৰত 7 দিলে হৈ যাব গতিকে ইয়াত এজনৰ নম্বৰ আহি যাব এজনে কিমান পাইছে তাৰে সম্ভাৱিতা আহি যাব গতিকে 7/90 এক বাৰ নাযায় গতিকে এইটো এনসাৰ ওপৰত 7 তলত হ'ব 90 ঠিক আছে গতিকে এইখিনি এনসাৰ সহজ তাৰ মানে এতিয়া 2 নম্বৰটো চাওঁ 2 নম্বৰটো কৈছে আমাক যে এজন ছাত্ৰই 60 অথবা তাতকৈ অধিক নম্বৰ লাভ কৰাৰ সম্ভাৱিতা গতিকে 60 বা তাতকৈ অধিক গতিকে মোৰ ছাত্ৰ ছাত্ৰী কেইজন আছে 60তকৈ বেছি আছে 15 জন আৰু 8 জন গতিকে 23 জন কথাষাৰ লিখিব লাগিব 60 অথবা ততোধিক বা তাতকৈ বেছি নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ছাত্ৰই কৈছে গতিকে ছাত্ৰ দিবা বেছি নম্বৰ লাভ কৰা ছাত্ৰৰ সংখ্যা ৰ এটা দিবা যে ছাত্ৰৰ সংখ্যা কিমান আছে 15 আৰু 8 যোগ হ'ব 15 যোগ 8 15 আৰু 8 23 হৈ যায় 23 গৰাকী ঠিক আছে গতিকে এতিয়া সম্ভাৱিতাটো পাই যাম গতিকে পি অফ ই লিখিম অতএব পি অফ ই গতিকে লিখিম যে প্ৰবাবিলিটি অফ অৰ্থাৎ সম্ভাৱিতা যে এজন ছাত্ৰই 60 অথবা তাতকৈ বেছি ঠিক আছে তাতকৈ অধিক নম্বৰ তাতকৈ অধিক বেছি দিছে ইয়াত অধিক কৈছে প্ৰশ্ন যেটি কৈছে সেইটো দিবা ঠিক আছে অধিক তাতকৈ অধিক সেইকাৰণে বেছি দিছে ইয়াত অধিক কৰি দিলোঁ অধিক নম্বৰ লাভ কৰা কিমান হ'ব মুঠ হৈছে ছাত্ৰ ছাত্ৰী 90 জন তাৰে ভিতৰত 60 অথবা তাতকৈ বেছি হৈছে 23 জন গতিকে 23 দি ভাগ হ'ব গতিকে কাটাকাটি নাযায় গতিকে এইটোৱে আমাৰ এনসাৰ বুজি পাইছেনে সহজ এইবিলাক প্ৰশ্ন কিন্তু সো আজি ভিডিঅ'ত আমি 6 নম্বৰলৈকে কৰিলোঁ এইটোৱে এনসাৰ নেক্সট ভিডিঅ'ত আমি 7 8 9 10 লৈকে কৰিম ঠিক আছে সো এতিয়া আমি এমচিকিউখিনি চাই লওঁ এতিয়া আমি চাম ইম্পৰ্টেণ্ট এমচিকিউ চেপ্টাৰ 15 এমচিকিউ 1 নম্বৰ প্ৰশ্নটো খুবই ইম্পৰ্টেণ্ট যে কোনো ঘটনা ইৰ সম্ভাৱিতা পি অফ ই 0.11 হলে পি অফ ই ডেছৰ মান হ'ব গতিকে পি অফ ই ডেছ মানে কোনো ঘটনা নঘটাৰ মান কিমান হ'ব গতিকে আমি জানো কোনো ঘটনা ঘটা নঘটাৰ যোগফলটো কি হয় সমষ্টি 1 হয় সো গতিকে আমি জানো কি যে পি অফ ই মানে কোনো ঘটনা ঘটা প্লাস কোনো ঘটনা নঘটা অৰ্থাৎ পি ডেছ এইটো যোগ কৰিলে আমি 1 পাওঁ সো গতিকে পি অফ ই ডেছৰ মান লাগে ই ডেছৰ মান কি হ'ব গতিকে পি অফ ই ডেছ হ'ব পি অফ ই ডেছ ইকুৱেল টু কি হ'ব 1 আৰু এইটো গ'লে ইফালে মাইনাছ হ'ব পি অফ ঘটনা ঘটা মাইনাছ হৈ যাব গতিকে 1 বিয়োগ ঘটনা ঘটিছে কিমান 0.11 তেতিয়া বিয়োগ কৰি দিলে কিমান হ'ব 0.89 গতিকে কত আছে অপশ্যন এ হৈ যাব আমাৰ এনসাৰটো কিছুমান 1 ৰ পৰা 0.11 বিয়োগ কৰিব নোৱাৰে 1.00 1 আছে মানে 1.00 আমি লিখিব পাৰোঁ ঠিক আছে বিয়োগ 0.11 আছে চাবা ইয়াত 0 ৰ পৰা 1 নাযায় 1 ধৰি লম ইয়াৰ পৰা আকৌ এই 1টো ইয়াত যাব কিমান হ'ব 10 হ'ব 10 ৰ পৰা ইয়াত 1 যাব 10 হ'ব 10 ৰ পৰা 1 গ'লে কিমান হয় 9 গতিকে ইয়াত 10 আছিলে 1 ইয়াত গৈছে গতিকে কি থাকিলে 9 থাকিলে 9 ৰ পৰা 1 গ'লে 8 থাকিলে গতিকে পইণ্ট গতিকে 0.89 অৰ্থাৎ 0.89 বুজি পাইছে না এনেকৈ আহে গতিকে এমচিকিউটো হ'ব অপশ্যন এ ৰাইট হ'ব 0.89 বাকি 1.1 1.00 0.79 নহয় গতিকে এনেকুৱা ধৰণৰ এমচিকিউ আহিব ঠিক আছে এইটো সূত্ৰ মনত ৰাখিবা এতিয়া 2 নম্বৰ এমচিকিউ দিছে আমাক যে কোনো এটা মুদ্ৰা 1000 বাৰ টছ কৰিলে 455 বাৰ মুণ্ড আৰু 545 বাৰ পুচ্ছ ওলাল
মুণ্ড আৰু পুচ্ছ ওলোৱাৰ সম্ভাৱিতা হ'ল গতিকে মুণ্ড আৰু পুচ্ছৰ সম্ভাৱিতা কিমান অপশ্যন দি আছে এইটো এই দি আছে 0.45 আৰু 0.55 গতিকে মুণ্ড হৈছে এইটো পুচ্ছ হৈছে এইটো কেতিয়াবা তোমালোকক পুচ্ছ আৰু মুণ্ড ওলোৱাৰ সম্ভাৱিতা মানে ওলোটাকে ক'ব পাৰে তোমালোকে সেইখিনি চাবা প্ৰথম আমি চাই লওঁ মুণ্ড কেইটা পাইছে পুচ্ছ কেইটা পাইছে চ' মুণ্ড মানে হৈছে হেড চ' হেড কেইটা পাব মুঠ 1000 বাৰ কৰিছে তাৰ ভিতৰত কেইবাৰ হেড পাইছে টছ কৰিলে 455 বাৰ মুণ্ড অৰ্থাৎ হেড পাইছে 455 বাৰ চ' 3টা শূন্য আছে 3 ঘৰ আগত দশমিক গতিকে 455 গতিকে পইণ্ট 3 ঘৰ আগত আহিলে অৰ্থাৎ হেড পালে ইমান বাৰ এতিয়া টেল কিমান বাৰ পালে টেল 1000 বাৰ টছ কৰিছে আৰু 545 বাৰ পুচ্ছ পাইছে টেল মানে পুচ্ছ গতিকে 545 3টা শূন্য আছে 3 ঘৰ আগত দশমিক গতিকে 545 এক ঘৰ 2 3 ঘৰ ইয়াত হ'ব দশমিক অৰ্থাৎ 0.45545 এটা হৈছে 455 হেড পাইছে 455 আমাক কি কৈছে যে মুণ্ড আৰু পুচ্ছ ওলোৱাৰ সম্ভাৱিতা মুণ্ড হৈছে কিমান মুণ্ড হেড হৈছে 0.455 গতিকে 0.455 ইয়াত আছে গতিকে অপশ্যন ডি হ'ব এনচাৰটো আৰু পুচ্ছ হৈছে 0.545 গতিকে 0.545 গতিকে এইটো ঠিকে আছে তোমালোকে চাবা এইটো কিন্তু ওলোটাকে দিছে ইয়াত আগত আমাক দিছে পুচ্ছ দিছে তাৰপিছত হেড দিছে অৰ্থাৎ মুণ্ড দিছে তোমালোকে চাবা আমাক কোৱেশ্যনত কেনেকৈ কৈছে কোৱেশ্যনত কৈছে মুণ্ড আগত মুণ্ড আৰু পুচ্ছ ওলোৱাৰ সম্ভাৱিতা গতিকে মুণ্ড এইটো আৰু পুচ্ছ এইটো গতিকে যদি ক'লে হয় যে পুচ্ছ আৰু মুণ্ড ওলোৱাৰ সম্ভাৱিতা তেতিয়াহ'লে কিন্তু এইটো এনচাৰ হৈ গ'লে কিয়নো এইটো হৈছে আগত পুচ্ছ এইটো হৈছে মুণ্ড ঠিক আছে গতিকে এইটোৰ কাৰণে এনচাৰ হ'ব ডি কিন্তু প্ৰশ্নটো তোমালোকে চাবা যে আগত মুণ্ড কৈছে নে আগত পুচ্ছ কৈছে চ' এনেকুৱা ধৰণৰ এম চি কিউ খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে বুজি পাইছানে চ' এনেকুৱা ধৰণৰ অপশ্যনটো তোমালোকক খোল খুৱাই দিব পাৰে সেইখিনিও চাবা চ' যি কি নহওক তোমালোকৰ নেক্সট ক্লাছত 7, 8, 9, 10লৈকে কৰি আৰু যদি কিবা ইম্পৰ্টেণ্ট এম চি কিউ থাকে সেইখিনিয়ে তোমালোকক মই দেখাই দিম তোমালোকৰ নেক্সট ভিডিঅ' স্ক্ৰীণত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা নহ'লে ডিছক্ৰিপশ্যনত দিয়া আছে আৰু প্লে লিষ্টটো বনাই দিয়া আছে ঠিক আছে চ' আজিলৈকে আহোঁ তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা দেই বাই বাই টেক কেয়াৰ